নতুন বছৰ আমি লাগিছোঁ আমি ছোৱালীকেইজনী অকল দেই কোনো নাই 10 টকা তুলিছোঁ আমি কেইজনী এই অকল আলু পিঁয়াজ মানে দেই এইফালে হেৰি অকল শাসন এইফালে মানে কি হ'ল চব বস্তু যোগাৰ হৈ গ'ল তেল নিমখ হালধি নাই মানে এনেকুৱা আমাৰ জমনি হৈছে জানে ৰুটি কোনটো সময়ত আৰু আছে আৰু ইফালে দিছোঁ চাউলখিনি ধুই আছে দুইজনী লাগি আছে সেইফালে পোৱা লাগি গৈছে দেই আমাৰ এইটো পিকনিকৰ যোগাৰ এইফালে আমাৰ হেৰিটো এইফালে আৰু এইফালে মাকে জ্বলাই দিব কৈছোঁ আৰু আমি মই লাগি আছোঁ সিহঁতি কামত লাগি আছে মই মানে জুইৰ পৰা জ্বলাই লৈছোঁ এইফালে মাংস দেই এইফালে চাটকা বনাইছে চাটকা কি চাটকা নাজানো এইবোৰ চব মিক্স এইফালে মিক্স এইফালে তিয়হ কাটি আছে এইফালে আৰু আমাৰ মিঠাতেল এয়া দিলোঁ তেল গৰম হৈ গ'ল এতিয়া পিঁয়াজৰ পেষ্ট ইয়াত আকৌ হেৰিটো দিবলৈ সেইটো হয় ন এইফালে মাংস বা হেৰি কৰি আছে এইফালে মাংস এইফালে এতিয়া দি দিয়া হ'ব মাংস তই নিহিলাহি যে মাংস অঁ যা আনগে নহ'লে সেইটোতে মনতে দুখ পাই দিব ন এয়া মাংস দি দিলোঁ ইয়াত এতিয়া হালধি মই এটা শুকান জলকীয়া এতিয়া আমি খাবলৈ লৈছোঁ গাখীৰ পানী এইফালে মিক্স চানা সেইফালে আমাৰ দেউতাই চিঞৰ বাখৰ এয়া এতিয়া আলু দিবলৈ লৈছোঁ আলু দিছোঁ দেই দি আছে দেই ইমান ওচৰৰ পৰা নাই দূৰৰ পৰাই মাৰা মানে ফটো নে ভিডিঅ' ফটো হেৰি নিদিবি এইটো নাম কি কয় পিঁয়াজখিনি নিদিবি হিলা এয়া আৰু ৰাতিপুৱাৰ পৰা পিকনিক চলি আছে এইফালে খাবলৈ লৈ লৈছোঁ মানে গাখীৰ পানীকে খাম আৰু এইফালে গোটেইকেইজনীয়ে বহি খাই আছে আৰু গান লগাইছিলোঁ সেইকাৰণে নিজৰ ভইচ দিছোঁ নহ'লে কপিৰাইট লাগে যেন আৰু নতুন বছৰ কাৰ কেনেকুৱা গ'ল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আমি পুৰা ফুল এনজয় কৰি আছোঁ আৰু চৰ্টৰ ওপৰতে আমি খাই আছোঁ গোটেইকেইজনীয়ে আমি 6জনীয়ে খাইছোঁ মাছ মাংস কণী গোটেইখিনি লৈ লৈছোঁ আৰু মানে ফুল এনজয় আৰু লাজিজ নম্বৰ বুলি আৰু খাই বৈ আমি অলপ চলপ পিছত ডান্সো কৰিছিলোঁ সেইখিনি দেখুওৱা নাই আৰু যোনখিনি অলপ চলপ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ মানে কাৰণ গান দেখুৱাব নোৱাৰোঁ কাৰণে সেইকাৰণে নাই দেখুওৱা আৰু আমি ভাত পানী বনাই গোটেইকেইজনী একেলগে হেৰি কৰি পেলাই খালোঁ আৰু এইফালে মই ফ্ৰাই কৰি আছোঁ মাংসটো হৈ গ'ল মাছকেইটা ফ্ৰাই কৰি পুৰা ধুৱাই আছে চাওকচোন মানে বহুত বতাহ মাৰিছে একদম মাছকেইডোখৰ ফ্ৰাই কৰি মেলি বিলাহী ধৰি লওক ফুলকবি তেনেকৈ বনালোঁ আৰু এইফালে মাছৰ ৰেডি হৈ যোৱাৰ পিছত পেটুও ভাজিছিলোঁ মানে সকলোখিনি অকণমান ফুল এনজয় কৰিলোঁ অলপ মানে বনাই মেলি খাই বৈ আৰু এনেকৈ ভালো লাগে আৰু মোৰতে কোনে কৰে কমেণ্ট কৰি জনাবচোন মিঠাতেলৰ পেকেট 2টা আনিছোঁ সেই 2টাই মাছ মাংস গোটেইখিনি মানে সম্পূৰ্ণকৈ সেই তেলখিনিয়ে বনাইছোঁ ইমানেই হাঁহিছে গোটেইখিনি সেইকাৰণে মই তেলৰ পেকেটটো আপোনালোকৰ লগত দেখুৱাই দিছোঁ মানে 10 টকীয়া পেকেট দিয়ে মাছ মাংস বনাইছোঁ বুলি তাহাঁতি হাঁহিছে আৰু মানে কি হ'ল পইচাটো একদম কমটিকৈ তুলিছোঁ কাৰণ খাবলৈ চবকে লাগে আৰু মাছ মাংস মানে খাই বোলে সেইকাৰণে তেলৰ সেইটো আৰু মানে হেৰি কৰি পেলাই কমটিকৈ আনি দিলোঁ আৰু এইফালে মই মাছটো সেইফালে পেটু ভাজি হৈ যোৱাৰ পিছত মাছৰ হেৰিটো আকৌ বনাই দিলোঁ কাৰণ পেটু ভজাৰ পিছতে আকৌ মাছৰ জোলখিনি ৰেডি কৰিলোঁ মই আৰু এইফালে মাছকেইডোখৰত অকণমান নিমখটো কমটি হোৱা দেখি অকণমান দি দিছোঁ খাবলৈ লেকিন মজ হৈছিলে হ'লেও আপোনালোকৰনো কেনেকৈ এনজয় কৰিছিলোঁ সেইটো দেখাইছোঁ এইফালে চালাড বনাই আছে আৰু চালাডত যেনেকৈ অলপ চলপ আৰু কিবাকিবি দি পেলাই বনাইছে আৰু মানে চিম্পুল আৰু ছোৱালীকেইজনী খোৱাহে পাৰ্টি
আৰু এইফালে মোৰ ৰেডি হৈছেগৈ মাছৰ জোলখিনি লগত দি দিছোঁ অকণমান ধনিয়া খাবলৈ বহুতো সোৱাদো হৈছিলে ইমানে বতাহ মাৰিছে নক'ব আৰু এইফালে এয়া মাছৰ পেটু বনাই আছো ভাতৰ লগত দেই শ্বেয়াৰ কৰি আৰু মানে এহেঁতি কেনেকৈনো মাছৰ বনাইছিলোঁ পেটু কি কৈছে আৰু অসমীয়া পেটু এইখিনি বোলে ভাত দি পেলাই ভাজিলোঁ দেই তাও এটা ক্লিক কৰি এইয়া থৈছোঁ সেইটো ভাতৰ আপোনালোকক এতিয়া হেৰি শ্বেয়াৰ হৈছে কৰিছোঁ মানে আৰু মাংস এইফালে মাছখিনি লৈ আনিছে যে ভাত মানে বহি ল'ব লাগি লাগিছে গৈছে তাৰপিছত সকলোৱে বাঢ়িলে ভাল খাবলৈ হৈছে না এতিয়া উঠাই হৈ গ'ল এইফালে 3টা বহিম সেইফালে 3টা বহিব হৈ গ'ল মই নিজৰ মাংস সেইবোৰ মাছ তোলে দিলে দিলে সেই পূজা চাফাই মাংস চাইড এক্সট্ৰা নেকি এইখিনি অঁ মানে মাংস পিছত দিম আগতে কেইটা কেইজনী বহিছোঁ দেই খাবলৈ তাতি কেনেকুৱা হৈছে নাজানো এয়া খাইছোঁ থাকি লাগে মাংস বাগে থাকিলে এয়া খাব নোৱাৰিলোগৈ আৰু দেই